প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুঠ ৪,৩৯৯টা কাৰ্যকাল একেৰাহে শাসন কৰি পণ্ডিত জৱাহৰলাল নেহৰুৰ কাৰ্যকালৰ মানে যি সময়সীমা সেয়া অভিলেখ সৃষ্টি কৰিলে, তেওঁক অতিক্ৰম কৰি এটা দিন। আৰু আজি তেওঁ ৪,৪০০টা দিনত ভৰি দিছে। আৰু এই সময়ছোৱাত তেওঁ এই অভিলেখ গঢ়াৰ বাবে আমি প্ৰথমে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে আৰু কেইটামান কথা কি ক্ষেত্ৰত তেওঁ অভিলেখ সৃষ্টি কৰিলে সেই কথাও আমি কিছু উনুকিয়াই দিবলৈ বিচাৰিছোঁ। প্ৰথমতে এই যি 12টা বছৰ, সেই 12টা বছৰত এতিয়ালৈকে নৰেন্দ্ৰ মোদীয়ে কোনো এখন সংবাদমেল সম্বোধন নকৰিলে বা সাংবাদিকৰ প্ৰশ্নৰ মুখামুখি নহ'ল। জনতাক নিজৰ মন কী বাত তেওঁ ঠিকেই শুনালে। জনতাৰ মন কী বাত শুনিবলৈ বা সাংবাদিকৰ কঠোৰ প্ৰশ্নৰ সন্মুখীন হ'বলৈ তেওঁ ভয় কৰি এই 12 বছৰত কোনো ধৰণৰ সংবাদমেল সম্বোধন নকৰিলে। অৱশ্যে ফেচবুক পোষ্ট, ইউটিউবত পোষ্ট বা টুইটাৰত পোষ্টবোৰ বা টুইটবোৰ বৰ ধুনীয়াকৈ তেওঁ দি গ'ল। তাৰপিছত তেওঁ যি অসমৰ ক্ষেত্ৰত যি প্ৰতিশ্ৰুতি দিছিল সেই কথালৈ যদি আমি আহোঁ, সেয়া হৈছে যে 16 মে'ৰ পিছত বাংলাদেশে তালি টোপোলা বান্ধি যাব লাগিব। কিন্তু অসমৰ ক্ষেত্ৰত যদি আমি ধৰোঁ, কিমান বাংলাদেশী তেওঁ প্ৰেৰণ কৰিলে ভাৰতৰ পৰা বাংলাদেশলৈ, আৰু তাৰ কিবা হিচাপ আছেনে? বা কংগ্ৰেছ চৰকাৰৰ তুলনাত বিজেপি চৰকাৰে অত্যাধিক বা অধিক পৰিমাণত যি বাংলাদেশী, সেই বাংলাদেশী খেদি পঠিয়াব পাৰিলেনে? সেই কথাও নিশ্চয়কৈ প্ৰশ্নৰ অৱতাৰণা হ'ব। তেওঁ মূল্যবৃদ্ধি ৰোধ কৰিম বুলি কৈছিল, মেহেংগাই বহুত হ'ল বুলি কৈছিল, প্ৰধানমন্ত্ৰী মনমোহন সিং শাসনত বহি থকাৰ যোগ্যতা হেৰুৱালে বুলি কৈছিল। কাৰণ পেট্ৰলৰ দাম যিটো হাৰত বৃদ্ধি পাই আছিল সেয়া তেওঁ 2013 চনত বা 14 চনত এই মন্তব্য কৰিছিল। साल का रिपोर्ट कार्ड के कुछ ही घंटों में उन्होंने देश में जिस प्रकार से पेट्रोल के दाम बढ़ा दिए, ये दिल्ली सरकार की शासन चलाने की नाकामयाबी का जीता जागता सबूत है। देश की जनता के अंदर भारी आक्रोश है और इसके कारण और भी चीजों पर बहुत बड़ा बोझ होने वाला है, सरकार पर भी बहुत बड़ा बोझ होने वाला है। मैं आशा करूंगा कि प्रधानमंत्री जी देश की स्थिति को गंभीरता से ले और पेट्रोल के दाम बढ़ाए हैं उसको वापस करें। যে শাসনত বহি থকাৰ যি ক্ষমতা, সেই ক্ষমতা হেৰুৱাই পেলাইছে বুলি তেওঁ দাবী কৰিছিল। আৰু বহুত হি মেহেংগাই কা মাৰ আব কি বাৰ মোদী চৰকাৰ বুলি কৈছিল। অৰ্থাৎ মূল্য বৃদ্ধি ৰোধ কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দি পেলাই শাসনলৈ আহিছিল। কিন্তু সেয়া কি হৈ উঠিল? মূল্যবৃদ্ধি কমিলনে? বা কোনটো সামগ্ৰীৰ কংগ্ৰেছৰ শাসনকালৰ তুলনাত বিজেপিৰ শাসনকালত কোনটো সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ হ'ল? কোনো এটা সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ নহ'ল। কি পেট্ৰলৰ মূল্যবৃদ্ধি ৰোধ হ'লনে? কি ডিজেলৰ মূল্যবৃদ্ধি ৰোধ হ'ল? এতিয়া পেট্ৰল ক'ৰবাত 106 টকা, ক'ৰবাত 107 টকা, ক'ৰবাত 108 টকা পৰ্যন্ত উঠিছে। ঠিক একেদৰে ডিজেলো ক'ৰবাত 96 টকা, ক'ৰবাত 98 টকা, ক'ৰবাত 94 টকা, সেই তেনেকুৱা পৰ্যন্ত হৈছে। কিন্তু সেই কংগ্ৰেছৰ দিনত তেওঁ যেতিয়া মেহেংগাই বহুত হ'ল বুলি কৈছিল, প্ৰধানমন্ত্ৰীয়ে শাসনত থকাৰ যোগ্যতা হেৰুওৱা বুলি দাবী কৰিছিল, তেতিয়া কিন্তু পেট্ৰলৰ দাম আছিল 70 টকা আৰু ডিজেলৰ দাম আছিল কোনো ঠাইত 50 টকা, কোনো ঠাইত 56 টকা পৰ্যন্ত আছিল। কিন্তু এতিয়া তাৰ তুলনাত তেওঁ এক অভিলেখ বুলিয়ে ক'ব লাগিব যে মিছা প্ৰতিশ্ৰুতি দি পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত তেওঁ এই 12 বছৰে এক প্ৰকাৰে অভিলেখ সৃষ্টি কৰিলে। এইটো এটা তেওঁৰ অভিলেখ বুলি ক'ব লাগিব। ঠিক একেদৰে আৰু বহুকেইটা কথা আছে। আৰু এই যি মোদীৰ 12টাকৈ কাৰ্যকাল, সেই কাৰ্যকালত তেওঁলৈ বুলি ৰাইজে এতিয়া 12টা প্ৰশ্ন নিশ্চয়কৈ উত্থাপন কৰা আমি দেখিবলৈ পাইছোঁ। সেইকেইটা হ'ল, মোদীৰ এই যি 12টা বছৰ একেৰাহে তেওঁ কাৰ্যকাল সম্পন্ন কৰিলে,
তাৰ প্ৰথমটো প্ৰশ্ন হৈছে প্ৰতি বছৰে তেওঁ 2 কোটি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কি হ'ল সেয়া দ্বিতীয়তে 100খন স্মাৰ্ট চিটি গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছিল কি হ'ল গুৱাহাটী জানো স্মাৰ্ট চিটি হ'ল নহ'ল তৃতীয়তে হাৱাই চেণ্ডেল পিন্ধা লোকক হাৱাই জাহাজত বহুৱাৰ প্ৰতিশ্ৰুতি দিছিল কি হ'ল সেয়া নহ'ল প্ৰতিজন ব্যক্তিৰ একাউণ্টত 15 লাখ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ক'ত গ'ল সেই প্ৰতিশ্ৰুতি কৃষকসকলৰ উপাৰ্জন দুগুণ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল কি হ'ল গংগা নদীৰ পৰিষ্কাৰ কি হ'লনে পেট্ৰল ডিজেলৰ দাম হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি কি হ'ল আগতে কৈ আহিছোঁ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ বা শেষ কৰাৰ প্ৰতিশ্ৰুতি দিছিল সেয়া কি হৈ উঠিল ভাৰতীয় টকাক ডলাৰৰ সমান শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি কি হ'ল এতিয়া 10 বছৰত 20 কোটি যুৱক যুৱতীক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি কি হ'ল এতিয়া মহিলাসকলক সুৰক্ষা আৰু কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি কি হ'ল ধোঁৱাচাঙত ভাৰতক বিশ্বগুৰু কৰাৰ প্ৰতিশ্ৰুতি দিছিল কি হ'ল নহ'ল জৱাহৰলাল নেহৰু আৰু নৰেন্দ্ৰ মোদীৰ এক তুলনা কৰি যদি আমি কেইটামান উদাহৰণ চাওঁ প্ৰধানমন্ত্ৰী নেহৰুৰ প্ৰধানমন্ত্ৰী হিচাপে 4398 দিনত কি তেওঁ সৃষ্টি কৰিছিল সেয়া IIT ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIM ভাৰতীয় প্ৰবন্ধন প্ৰতিষ্ঠান এইমছ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান ISRO ভাৰতীয় মহাকাশ গৱেষণা সংস্থা DRDO প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংগঠন ONGC তেল আৰু প্ৰাকৃতিক গেছ নিগম যাক কোৱা হয় BACL ভাৰত হেভি ইলেক্ট্ৰিকেলছ লিমিটেড গেইল ভাৰত লিমিটেড প্ৰধানমন্ত্ৰী মোদী হিচাপে তেওঁ 4399 দিনত কি সৃষ্টি কৰিলে আটাইতকৈ ওখ মূৰ্তি আটাইতকৈ ওখ মন্দিৰটো আটাইতকৈ ওখ শিৱলিংগ আৰু হোৱাটছএপ ইউনিভাৰ্চিটি বা হোৱাটছএপ বিশ্ববিদ্যালয় য'ত হিন্দু মুছলমানৰ ৰাজনীতিৰ কথা শিকোৱা হয় তাত নিবনুৱা সমস্যা কথা শিকোৱা নহয় আৰু ঠিক একেদৰে টকাৰ মূল্য সৰ্বকালৰ সৰ্বনিম্ন স্থানত ভাৰত মানে পাই গ'ল যেতিয়া কংগ্ৰেছৰ শাসনকাল আছিল সেয়া 2012-13 চনত প্ৰতি ডলাৰৰ বিপৰীতে টকাৰ মূল্য আছিল 56 টকা 57 টকা আৰু এতিয়া প্ৰতি ডলাৰৰ বিপৰীতে টকাৰ মূল্য একেবাৰে নিম্নগামী হৈ পেলাই হৈছেগৈ কেতিয়াবা 95 টকা কেতিয়াবা 96 টকা কিন্তু এই ক্ষেত্ৰত এতিয়া এসময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ আছিল তেতিয়া তেওঁ কৈছিল যে বাংলাদেশৰ টকা বা টকাৰ পৰিমাণ কিহৰ কাৰণে মানে নিম্নগামী নহয় পাকিস্তানৰ কিয় নহয় বা নেপালৰ কিয় নহয় ভাৰতৰহে কিয় হৈ থাকে বুলি প্ৰশ্ন উত্থাপন কৰিছিল এতিয়া তেওঁ কোনে সেই প্ৰশ্ন উত্থাপন কৰিব আৰু এই ক্ষেত্ৰত কিন্তু তেওঁ এক অভিলেখেই সৃষ্টি কৰি মানে সৰ্বকালৰ সৰ্বনিম্ন টকাৰ মূল্য $1 ক্ষেত্ৰত সেয়া কৰাটো কিন্তু এক প্ৰকাৰ সফলতা অৰ্জন কৰিব পাৰিলে এই 12 বছৰে ঠিক একেদৰে বিদেশ ভ্ৰমণৰ ক্ষেত্ৰতো মাহে মাহে জনতাক এতিয়া বিদেশ ভ্ৰমণ নকৰিবলৈ তেওঁ পৰামৰ্শ দিছে কিন্তু তেওঁ অহা 16 তাৰিখ আৰু 17 জুনত তেওঁ আকৌ বিদেশ ভ্ৰমণ কৰিব তাৰপিছত সৌখিনাখন অল্পত বিদেশ ভ্ৰমণ কৰি আহিছেই ঘোষণা কৰিছে প্ৰথম দিনা ঘোষণা কৰিছে তাৰ পিছদিনাখনেই তেওঁ বিদেশ ভ্ৰমণৰ কাৰণে গৈছে 3-4খন দেশ তেওঁ ভ্ৰমণ কৰি আহিলগৈ গতিকে আমি এই ক্ষেত্ৰত শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অন্য কি ক্ষেত্ৰত তেওঁনো অভিলেখ সৃষ্টি কৰিলে সেই কথা আমি আপোনালোকলৈ বুলি আগবঢ়াইছোঁ আৰু ঠিক সেইদৰে ভাৰতৰ সংবাদ মাধ্যমৰ যি স্বতন্ত্ৰতা সেয়া 157 নম্বৰ স্থানলৈ অনাৰ ক্ষেত্ৰতো 180খন দেশৰ ভিতৰত 157 নম্বৰলৈ ভাৰতৰ যি সংবাদ মাধ্যমৰ স্বাধীনতা সেয়া অনাৰ ক্ষেত্ৰতো কিন্তু তেওঁ অভিলেখ সৃষ্টি কৰিলে মানে নিম্নগামী কৰাৰ ক্ষেত্ৰত একেবাৰে হ্ৰাস পাই গৈছে সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা ঠিক একেদৰে যিসমূহ স্বতন্ত্ৰ প্ৰতিষ্ঠান বুলি কোৱা হয় তদন্তকাৰী প্ৰতিষ্ঠান সেইসমূহক হাতৰ পুতলা হিচাপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো কিন্তু এক প্ৰকাৰে অভিলেখ সৃষ্টি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ